যান্ত্ৰণা পাহৰি পুনৰ আনন্দৰ সাগৰত নিজকে এৰি দিয়ে। বোলে কেতিয়া? বোলে ভূমিষ্ঠ হোৱা সন্তানটো ধুৱাই পখলাই যেতিয়া সেই তিৰোতাগৰাকীৰ কোলাত দি দিয়ে, তেতিয়া সেই তিৰোতাগৰাকীয়ে পাৰ হৈ অহা সমস্ত বেদনাৰ কথা পাহৰি পুত্ৰৰ মুখ চাই আনন্দত আত্মহাৰা হয়। কম কথা কৈছেনে বাৰু ৰাধাই? গতিকে সমস্ত পৃথিৱীৰ জ্বালা যন্ত্ৰণা সুখে কাকো কৈ নাহে মই তহঁতৰ ঘৰলৈ গৈছো বুলি, কাইলৈ যাম। দুখে আপোনাক মোক কৈ নাহে মই আজি ৰাতি 2 বজাত তহঁতৰ ঘৰ সোমাম। সুখৰ দুখৰ মনেই কাৰণ হয়নে বিদায়? সুখ বুলি বেলেগ এটা বস্তু নাই। কেলে সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ। দুখ বুলি বেলেগ এটা নাই। আপুনি আমি পালে সন্তোষ, নাপালে আপোনাৰ মোৰ বেদনা বিষাদ। এই সাগৰবিলাকত আমি বুৰ মাৰি দিম, দুখৰ সাগৰত। সমস্ত এই জ্বালা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ইয়াত কৈছে, ৰাম হেন ৰাম নাম এৰি আনত বিশ্বাস কৰি চিতনি কৰ আত্ম ঘাত মনুষ্য শৰীৰ পাই কৃষ্ণ ভকতি নাই কৌতুকতে পৰজাতনাত চাৰিও বেদৰ মাজে হৰিৰ ভকতি বাজে নাহি গতি দাতা সংসাৰ ৰত আপুনি ঈশ্বৰ হৰি অৰ্জুনত নিষ্ঠ কৰি কহিলন্ত কৰি পান সত্য। তথাপি বিশ্বাস নাই। বোলে ধন টকা পইচাৰ অভাৱ, লক্ষী সেৱা ভাগে পাতি দিম আৰু। লক্ষীয়েও সেৱন্ত জাত, হেন মহেশ্বৰ বিষ্ণু, তাতো পৰে কোনো দেৱ আছে হয়নে? লক্ষ্মীও সেৱন্ত জাত, হেন মহেশ্বৰ বিষ্ণু, আনো কোনো দেৱতাংক হৰি। কৈছে নাই ঘোষাত যে আমি লক্ষ্মীক সেৱা কৰোঁ, ধৰণে ধৰণে উপচি কৰক। লক্ষ্মীয়ে কাক সেৱা কৰে? মাধৱ পুৰুষে সেইটোকে কৈছে, লক্ষ্মীও সেৱন্ত জাত, হেন মহেশ্বৰ বিষ্ণু, আন কোন দেৱতাংক হৰি। তথাপি বিশ্বাস নাই, আনক ভজিবে নাই, কিন্তু ইটো ভৈল বিপৰীত। আমি বুজা নাই, আমি উপলব্ধি কৰিব পৰা নাই। আমি কলৈ গলে সুখ পাম, কলৈ গলে শান্তি পাম, হয়নে বাৰু? আমি হা হা কৰি পেলাই ঘূৰি ফুৰিছো। দেৱৰো দেৱতা হৰি কহিলন্ত সত্য কৰি তথাপি নাম বনাই চিত্ৰ। গতিকে কোটি কোটি জনবৰ আছে মাতে বৰ বৰ তাতে নামত নাই মতি দেখিও নেদেখে অন্ধ প্ৰবন্ধে আনক বজি জানা কৰিল ইটো অধোগতি। গতিকে সৎ ঠাইলৈ যোৱা, য'ত পৃথিৱীৰ আচল সত্যটোৰ বিষয়ে আলাপ হৈ আছে তাতে নিজকে এৰি দিয়া, তাত তুমি স্নান কৰা। নহয় বাৰু? আপোনাৰ সকলক আমাক নিশ্চয় পৰমপুৰ ভগৱন্তই কৃপা কৰিব দেই। সকলোৰে আপোনাৰ আমাৰ আকৌ কৈছো সংস্কাৰৰ ফলত আমি এনে সেৱাৰ অধিকাৰী হৈছো। এনে অনুষ্ঠানে প্ৰথমতে আপোনাৰ সকলক পৰমপুৰ ভগৱন্তই কৃপা কৰি এই স্থানলৈ লৈ আহিছে ভাগৱত ভাগ। আমি কোনে কেনেকে ইয়াৰ পৰা মূলধন লৈ যাব পাৰো, নহয়নে? গতিকে নিজৰ নিজে আমি গোটাব লাগে। গোটাই পেলাই ভগৱন্তই তাত আমি কথা দি থৈ আহিছিলো কি বুলি, যে প্ৰভু তুমি পৃথিৱী মঞ্চত এবাৰ আমি মানুহৰ শৰীৰটো লৈ পেলাই ভাওটো দিবলৈ দিয়া, পঠিয়াই দিয়া। মই পৃথিৱীত ভাও অকমান দিমগৈ। বোলে কি হয়? বোলে মানুহৰ হয়, বোলে পৃথিৱীত ভাওনা চলি আছে, মই তাত ভাও এটা লওঁগে। বোলে কি হয়? বোলে মানুহৰ। পাৰিবা জানো? বোলে হ'ব প্ৰভু পাৰিম। তুমি কি কৰিবা তাত? বোলে মানুহৰ ভাওটো দিম, মানুহৰ কৰ্ম কৰিম, তোমাৰ গুণগান ৰটিম, সৎসংগলৈ যাম, জীৱ আৰু জগতৰ কল্যাণ সাধনৰ কৰ্ম সম্পাদন কৰিম। বোলে তাৰপিছত আকৌ তোমাৰ ওচৰলৈ ঘূৰি আহিম। সঁচা নে? বোলে শপত খাইছো।
কেইবাৰ বোলে 3 বাৰ হ'ব তেতিয়াহ'লে তোমাৰ আবেদন মই মঞ্জুৰ কৰিলো প্ৰভু যাওঁনে জীৱই পৰমাত্মাক সেইখন আবেদন দিছিলো তাক কি বোলে যোৱা ৰবা বোলে কি হ'ল আকৌ যোৱা বুলি কৈ পেলাই আপুনি মোক ৰখাই দিলে বোলে তাত তোমাৰ পিন্ধিবলৈ কাপোৰ লাগিব থাকিবলৈ ঘৰ লাগিব খাবলৈ অন্ন লাগিব এই শিকি 4টা লৈ যোৱা তাত দেহা বনিজ কৰি পেলাই নিজেও চলিবা আনকো সহায় কৰিবা দিবা আৰু মূল নেহেৰুৱাবা ঘূৰি আহোঁতে 4 শিকি মোক আকৌ ঘূৰাই দিবা মই আকৌ আনকো পঠিয়াব লাগিব নহয় জানো বিদায় গতিকে সেই 4